প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত কামিং আপ আপোনালোকে দেখিছে আজিৰ অভিমতত আমি কি কথা পাতিব বিচাৰিছো নিশ্চিতভাৱে উচ্ছেদক লৈ খসাকে ৰাজ্যত এতিয়া ৰাজনীতি আৰম্ভ হৈছে নেকি সোণাপুৰৰ কচুতলিৰ যি উচ্ছেদ অভিযান চৰকাৰে চলালে তাৰ পিছত এক প্ৰকাৰ কি কংগ্ৰেছ কি বিজেপি কি AIUDF কি ৰাইজৰ দল সকলোৰে ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আনকি বিভিন্ন দল সংগঠনেও এই গোটেই বিষয়টোত উবুৰি খাই পৰিছে আজি আমি এই বিষয়টোক লৈ কিছু কথা পাতিব বিচাৰিছো ষ্টুডিঅত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ অধিবক্তা জয়ন্ত গোস্বামী মই গোস্বামীক অনুষ্ঠানলৈ স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ তথা তেখেতো অধিবক্তা ৰিতম সিং মই ৰিতম সিংকো স্বাগতম জনাইছো ট্ৰাইবেল সংঘৰ সভাপতি আমাৰ লগত পুনপটীয়াকৈ আছে চিৰাঙৰ পৰা হুকুমাৰ বসুমতাৰী ডাঙৰীয়া আপোনাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ দিল্লীৰ পৰা আছে ৰেজাউল কৰিম সৰকাৰ মই ৰেজাউলকো অনুষ্ঠানলৈ স্বাগতম জনাইছো অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানো থাকিব তেখেতকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰথমতে মই ট্ৰাইবেল সংঘৰ সভাপতি বসুমতাৰী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে যাব বিচাৰিছো আজি যদি আমি চাওঁ তেনেহলে দেখিম যে ট্ৰাইবেল বেল্টৰ ভূমি উচ্ছেদ চলিল আৰু আপোনালোকে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনালে এক প্ৰকাৰ মুখ্যমন্ত্ৰী আৰু আপোনালোকৰ বক্তব্য আজিৰ দিনত প্ৰায় একে মোৰ কথা হ'ল এই যে উচ্ছেদ অভিযান চলিল একাংশই সমৰ্থন কৰিছে একাংশই এটা বিৰোধিতা কৰিছে কিছুমান আপত্তি দৰ্শাইছে আৰু উচ্ছেদিতসকলৰ কথাটো মই নকলোৱে তেওঁলোকে যিখিনি ভুগিছে সেইখিনি তেওঁলোকে খুব দুখেৰে কৈছে সময় নিদিলে বুলি কৈছে কোনো জাননী নিদিয়া বুলি কৈছে হঠাৎ তেওঁলোকৰ উচ্ছেদ চলোৱা হৈছে অন্ততঃ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি তেওঁলোকক জাননী দিব লাগিছিল তেনেকুৱা কথাও কৈছে আপোনালোকে আদৰণি জনাইছে সামগ্ৰিকভাৱে অসমৰ বিভিন্ন প্ৰান্তত ট্ৰাইবেল বেল্টৰ ভূমি দীৰ্ঘদিন ধৰি কিন্তু কোনোবাই বেদখল কৰিছে তাৰ পিছতো চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল কংগ্ৰেছৰ দিনতেই হওক বিজেপিৰ দিনতেই হওক সেয়া লোৱা হোৱা নাছিল শেহতীয়াকৈ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পদক্ষেপ লৈছে আৰু আপোনালোকে আদৰণি জনাইছে ইয়াৰ নেপথ্যত সঁচাকৈ আন্তৰিকতা আছে কাৰণে এই উচ্ছেদ চলিছে নে ক'ৰবাত ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে নে ইয়াৰ এক ৰাজনীতিৰ অংশ হিচাপেহে এই আৰম্ভণি হৈছে উচ্ছেদৰ শইকীয়া ডাঙৰীয়া প্ৰথমতে এইখিনি কথা মই ক'ব বিচাৰিছোঁ সদৌ অসম ট্ৰাইবেল সংঘ সমগ্ৰ অসমৰ 47টা ট্ৰাইবেল বেলেন ব্লকত বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে দীৰ্ঘদিনৰ পৰা চৰকাৰক দাবী কৰি আহিছে কিন্তু কোনো এটা চৰকাৰেই কাণসাৰ দিয়া নাছিল বৰ্তমানৰ বিজেপি লেড কোৱালিশ্যন চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বৰ যি চৰকাৰ আমাৰ দাবীৰ প্ৰতি আৰু মহামান্য গুৱাহাটী হাইকোৰ্টৰ PIL নাম্বাৰ 78/2012 এই অৰ্ডাৰৰ মতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব সাহসেৰে কামৰূপ জিলাৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেলেন ব্লক সোণাপুৰ চাৰ্কেলৰ অধীনৰ কচুতলি বেলেন ব্লকত উচ্ছেদ অভিযান আৰম্ভ কৰিছে সেয়েহে আমি বৰ্তমান চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদৌ অসম ট্ৰাইবেল সংঘই আদৰণি জনাইছোঁ আৰু তেখেতক অভিনন্দন জনাইছোঁ যেহেতু আইন মতে অসম ভূমি আৰু ৰাজহ আইনৰ 10ম অধ্যায়ৰ যিটো আইন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা সেইমতে অসম চৰকাৰে উচ্ছেদ অভিযান চলাইছে সেইটো আমি আইনগত উচ্ছেদ অভিযান বুলি অভিহিত কৰিছোঁ তাত আমি কোনো ৰাজনীতিৰ কথা চিন্তা কৰা নাই এইখিনিতে মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ
অসমত যিমানেই ৰাজনীতি দল নাথাকক কিয় সেই ৰাজনীতি দলবোৰৰ নেতাসকলে আমাৰ এই যিটো জাতীয় সমস্যা ভূমিৰ সমস্যা সেই সমস্যা সমাধানতে অসম চৰকাৰে যি পদক্ষেপ লৈছে তাত ৰাজনীতিকৰণ কৰিব নালাগে সেইটোৰ কাৰণে মই আজি এই আপোনাৰ মঞ্চৰ পৰা সকলো ৰাজনীতি দলৰ নেতাসকলক অনুৰোধ কৰিছোঁ। হয়, মই ধন্যবাদ জনাইছোঁ। আপুনি অকণমান লাইনত থাকক, মই আকৌ আপোনাৰ কাষলৈ যাম। ট্ৰাইবেল সংঘৰ সভাপতি সেয়া আছিল সুকুমাৰ বসুমতাৰী। তেখেতে কৈছে আৰম্ভণিতে মই আন এটা সংগঠনৰ মুৰব্বী তথা সভাপতি ৰেজাউল কৰিম চৰকাৰ, মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। দিল্লীৰ পৰা ৰেজাউল কৰিম চৰকাৰ আছে যিহেতু। ৰেজাউল, এই উচ্ছেদক লৈ আপোনালোকৰ স্থিতি কি আজিৰ দিনত? ইতিমধ্যেই কিছুদিন পূৰ্বে আপোনালোকৰ কিছু বক্তব্য আমি দেখিছিলোঁ। আজিৰ দিনটোত ট্ৰাইবেল সংঘৰ সভাপতিৰ বক্তব্য আপুনি শুনিছে, এতিয়া আপুনি কি ক'ব? চাওক, আমি স্পষ্টকৈ কৈছোঁ যে আমি কোনো উচ্ছেদৰ বিৰোধী নহয়, কিন্তু ন্যায়সংগতভাৱে ক'ৰবাত উচ্ছেদ হওক, ন্যায়সংগতভাৱে তাত থকা ভাৰতীয় অসমীয়া নাগৰিকখিনি তেওঁলোকৰ সকলো ধৰণৰ অধিকাৰখিনি পাওক, চৰকাৰে তেওঁলোকক দিয়ক। তাৰপিছত ট্ৰাইবেল বেল ব্লক হয়, চৰকাৰী ভূমি হয়, সেইখিনি খালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, তাত কোনো আপত্তি কৰিবলগীয়াই নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই চৰকাৰত আহিছে, চৰকাৰত আহি পেলাই এটা চব টাৰ্গেট কৰিছে যে যেতিয়াই অসমৰ মানুহ চৰকাৰৰ বিপক্ষে যোৱা আৰম্ভ কৰিব, যেতিয়াই দুৰ্নীতিৰ কথাবিলাক অসমত ওলাব, যেতিয়াই বিভিন্ন কেলেংকাৰীত বিভিন্ন মানুহ ফচিব, যেতিয়াই আৰক্ষীয়ে ব্যৰ্থ হ'ব, যেতিয়াই ধিঙৰ কাণ্ডৰ দৰে ঘটনা অসমত হোৱা আৰম্ভ কৰিব, যেতিয়াই লেবাৰক দিন দুপৰ ধন দিয়াতে বিজেপিৰ সভাপতিয়ে শিৱসাগৰত মাৰিব আৰু আল্টিমেটলি লোৱাৰ এণ্টাৰ চিটুৱেশ্যনটো যেতিয়া বেয়া হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে আজি কাজিৰঙাই হওক, ধলপুৰেই হওক, য'তেই নহওক আৰু শেহতীয়া সোণাপুৰ সব টাৰ্গেট কৰি লৈছে যে মুছলমানসকলৰ গাত যদি দুটামান গুলি ফুটিয়াই দিব পৰা যায়, তেজ যদি বহাব পৰা যায়, তেনেহ'লে মুছলমানসকলৰ প্ৰতি বা বিশেষকৈ এই যে অসমত যে এটা নেৰেটিভ তৈয়াৰ কৰা হৈছে মিয়া অবৈধ বিদেশী অবৈধ বাংলাদেশী শব্দবোৰ কৈ এটা অসমৰ আকাশ বতাহ কুলসিত কৰিব পৰা যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ভাবিছে যে হয়তো ২৬ৰ নিৰ্বাচনত তেওঁ ইমান সহজে পাৰ কৰিব পৰা অৱস্থাত নাই, গতিকে যদি আমি এই টাৰ্ম কাৰ্ডটো নেখেলোঁ, যদি সংখ্যালঘুৰ ওপৰত যদি বন্দুকৰ গুলিটো নুফুটাওঁ, তেনেহ'লে আমি হয়তো উজনি নামনি মধ্য এইবিলাক কৰিব নোৱাৰিম আৰু চৰকাৰ কিন্তু কিবা কাৰণত নাহিব পাৰে। গতিকে এইবিলাক বহু কাৰণ আছে। ট্ৰাইবেল বেল ব্লক খালী কৰিব লাগে। আজি মুখ্যমন্ত্ৰী কিয় হাৰ পাইছে? মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ। অসম চৰকাৰৰ বিষয়া মন্ত্ৰী মুখ্যমন্ত্ৰীকে আদি কৰি বা যিসকল বিভিন্ন বনিয়া গোষ্ঠী অসমত আছে, প্ৰত্যেকজনৰ ভূমি অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰক। কোনে ক'ত কিমান ভূমি কিনিছে একেবাৰে মুখ্যমন্ত্ৰীলৈকে ৰাজহুৱা কৰক। আৰু কিমান বনিয়া গোষ্ঠী দিল্লী বা অন্যান্য ষ্টেটৰ পৰা আহি ইয়াত মাটি কিনিছে আৰু ট্ৰাইবেল বেল ব্লকৰ কিনিছে নে খাচ মাটি কিনিছে না আন কোনোবা কিনিছে, এই কথাবিলাক উল্লেখ। আমি ট্ৰাইবেল জাতিভাইসকলৰ কোনো বিৰোধী নহয়। আমাৰ কথা হৈছে ট্ৰাইবেল মানুহৰ মাটিখিনি তেওঁলোকে পাব লাগে। কিন্তু আজি মুখ্যমন্ত্ৰী কিয় সহক নহয় যে যিবিলাক মানুহে মাটি বিক্ৰী কৰিছে তেওঁলোকক পুলিচ দিয়ে এৰেষ্ট কৰিবৰ কাৰণে? মইতো নাম সহকাৰে দিছিলোঁ, মাহাতো, কলিতা, দাস, কেইবাজনৰ নাম দি দিছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে, কিন্তু মুখ্যমন্ত্ৰী তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰে? মানুহখিনিতো এৰোপ্লেন দি পৰা নাই। আজি মিয়া বাংলাদেশী এটা চেনেলেতো অবৈধ মিয়া বাংলাদেশী এটা মুখ্যমন্ত্ৰীৰ এটা ব্যক্তিগত চেনেলটো কৈয়ে পেলালে, মানে যি মন যায় তাকে কৈ আছে যে মানুহৰ মাজত যে এটা ঘৃণা, মানুহৰ মাজত যে শংকা এটা তৈয়াৰ কৰিবৰ কাৰণে যে এটা নেৰেটিভ তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ চৰকাৰখন, মুখ্যমন্ত্ৰীৰ টিভি, মুখ্যমন্ত্ৰীৰ পেপাৰ চব আজি মুকলিকে কৈছোঁ। আজি সি একেবাৰে পৰিৱেশ বিনষ্ট কৰিব ওলাইছে। মই সেইকাৰণে কৈছিলোঁ যে ট্ৰাইবেল বেল ব্লকৰ মাটি কোনে বিক্ৰী কৰিলে তাক প্ৰথমতে গ্ৰেপ্তাৰ কৰক। এইখিনি মানুহতো অশিক্ষিত, ট্ৰাইবেল বেল ব্লক কি বুজি নাপায়। কোনোবাইতো আনিব লাগিব। আপুনি বা মই বা টকছত বহি থকা কোনোবা ব্যক্তি এজনে সেইখিনি মানুহ চলাবোৰতো উৰি অহা নাই, কোনোবাই আনি তাত আমি বহাইছোঁ নিশ্চয়। এনেকুৱা যোন মানুহে আনি বহাইছে, যোন মানুহে মাটি বিক্ৰী কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা কিয় নহয়? সেইকাৰণে মই কৈছোঁ যে সংঘাত নহয়, সমস্যাৰ সমাধান লাগে। তেজেৰে সমস্যাৰ সমাধান কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে যিটো খেলা খেলিব বিচাৰিছে যে কাৰোবাৰ তেজ লৈ কাৰোবাক হিংসা বিদ্বেষ বিৰবাই কোনোবা জাতিক একেবাৰে তুচ্ছ তাচ্ছিল্য কৰি উজনি নামনি মিয়া বাংলাদেশী অবৈধ এইবোৰ শব্দৰে কুলসিত কৰি পেলাই যদি ভাবিছে যে অসমখন আগুৱাই লৈ যাব, তেনেহ'লে মুখ্যমন্ত্ৰীৰ সপোনে হ'ব। আৰু মুখ্যমন্ত্ৰীৰ নামটো কিন্তু ইতিহাসৰ পাতত হিমন্ত বিশ্ব শৰ্মাটো কলা আখৰেৰে কলা চিহাৰী লিখা থাকিব যে তেওঁ অসমখন ধ্বংস কৰি গৈছে আৰু ধ্বংস কৰাৰ পথত কিন্তু অসমখন লৈ গৈ আছে। গতিকে এতিয়াও মই সকলো সংবাদ মাধ্যম, বুদ্ধিজীৱী, ধৰ্মনিৰপেক্ষ ৰাইজ সকলো দল সংগঠনক আহ্বান জনাম যে আহক আমি মিলিজুলি মুখ্যমন্ত্ৰীৰ যি জাল, এই জালত ভৰি নিদি আমি অসমখন ৰক্ষা কৰোঁ। ট্ৰাইবেল বেল ব্লকৰ মাটি ওলাব লাগে, সেইটোতো আমি যাম, চবতে যাম। দুখীয়া মানুহ, গৰাখহনীয়াপীড়িত মানুহ, তেওঁলোকক ভূমি দিব লাগে, সেইটোতো আমি যাম।
আমি যদি সবে সবৰ দুখত আগবাঢ়ি আহোঁ আজি যাক মিয়া বুলি গালি মাৰা হৈছে তেওঁলোকৰ দুখত যদি আপোনালোকে আগবাঢ়ি আহে তেওঁলোকৰ গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে কথাবিলাক কয় সেই জিলাখনত যে সংস্থাপনৰ কথা কয় নিশ্চয় সমস্যাখিনি সমাধান হ'ব কিন্তু গতিকে সেইকাৰণে কৈছোঁ আন্তৰিকতা লাগিব ইয়াত তেজেৰে হিংসাৰে কাজিয়া কৰি মানুহৰ মাজত ঘৃণা বিয়পাই আপুনি সমস্যাৰ সমাধান কৰিব নোৱাৰে সেইকাৰণে সমাধানৰ এটাই ৰাস্তা হৈছে আলোচনা মৰ্মে আৰু শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ কাৰণে আগবাঢ়িলে অসমখন ভাল হ'ব ৰেজাউল কৰিম চৰকাৰ আপুনি লাইনত থাকক দুটা সংগঠনৰ দুজন সভাপতিৰ বক্তব্য আৰম্ভণিতে মই দেখুৱাইছোঁ ট্ৰাইবেল সংঘৰ সভাপতি হিচাপে সুকুমাৰ বসুমতাৰীৰ বক্তব্য অসমৰ মানুহে শুনিছে দেখিছে আৰু আমচুৰ সভাপতি হিচাপে আপোনাৰ বক্তব্য কিনো দেখিছে কিন্তু দুইজনৰ বক্তব্যৰ আকাশ পাতাল পাৰ্থক্য এজনে অভিনন্দন জনাইছে আৰু আনজনে আপুনি তীব্ৰ বিৰোধিতা কৰিছে বিজেপিৰ যেহেতু মুখপাত্ৰ জয়ন্ত গোস্বামী আছে আমি গোস্বামীৰ কাষলৈ পোনে পোনে আহিছোঁ ৰেজাউল কৰিম চৰকাৰৰ বক্তব্য আপুনি শুনিলে বসুমতাৰীৰ বক্তব্য শুনিলে আপুনি কি ক'ব এতিয়া কথাটো হৈছে এইটো Assam Land and Revenue Regulation Chapter 10 Section 165 Rule Subclause 1 তাতে স্পেসিফিক্যালি আছে যদি ট্রাইবেল বেল্ট এন্ড ব্লকৰ যদি কথা আহে কোনোবাই যদি তাত এনক্ৰচ কৰে অৰ্থাৎ দখল কৰে তেতিয়াহলে তাক এভিক কৰাৰ দায়িত্ব চৰকাৰ আৰু চৰকাৰে এভিক কৰিব পাৰে তাৰ নটিছৰ কথা কোৱা নাই দ্বিতীয় কথা সুপ্ৰিম কোৰ্টৰ কথা কয় সুপ্ৰিম কোৰ্টৰ সিভিল এপিল নাম্বাৰ 1132/2011 যত জসপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাব তাত এটা কথা স্পেসিফিক কৰিছে যে এটা ষ্টেটে এটা এসঅপি বনাব লাগে কাৰ ক্ষেত্ৰত যদি ট্ৰাইবেল যদি এসসি এই ধৰণৰ ৰিজাৰ্ভ ক্যাটেগৰী যদি কোনোবা মানুহৰ যদি এভিকশন কৰিবলগীয়া হয় গভৰ্নমেন্ট ল্যান্ডৰ পৰা তেতিয়া এসঅপি বনাব কৈছে তাত এই ধৰণৰ সন্দেহযুক্ত লোকৰ বা অন্য মানুহৰ ক্ষেত্ৰত কথা কোৱা নাই গতিকে সুপ্ৰিম কোৰ্টৰ বাৰে বাৰে দুহাই দিয়া হয় মই স্পষ্ট কৰিছো এতিয়া আমি আসল কথাটোলৈ আহোঁ যে যেটো কথা কোৱা হৈছে যে চৰকাৰে কেৱল মাত্ৰ সোনাপুৰতে নেকি নহয় আপুনি যদি চাই তেতিয়াহলে দেখা পাব যে 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰ প্ৰথমবাৰৰ কাৰণে অসমত শাসনভাৰলৈ আহিছিলে তেতিয়াই কাজিৰঙাত উচ্ছেদ আৰম্ভ হৈছে যি কাজিৰঙা আমাৰ স্বাভিমান যেতিয়াই আপোনাৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট যোৰহাটৰ পৰা যেতিয়া মানুহ যেতিয়া গুৱাহাটীলৈ আহে আমাৰ কান্দি উঠো আমি আমাৰ নিজৰ আবেগিকভাৱে কৈছো যেতিয়া আমি কলেজ স্কুলত পঢ়ি আছিলো যেতিয়া জৌখৌখ সিদিনালৈকে আমি যেতিয়া গুৱাহাটীলৈ বাছেৰে আহোঁ তেতিয়াহলে দেখো এই কাজিৰঙাৰ সেউজীয়া ভূমি কেনেকৈ এইসকল দখলদাৰীয়ে দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে আমি তেতিয়া মনে প্ৰাণে ভাবিছিলো সদৌ অসম ছাত্ৰ সন্থাই এবাৰ তাত মানৱ শৃংখল কৰিছিলে সেই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আন্দোলন হৈছিলে কিন্তু সেই সময় চৰকাৰে নকৰিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ যেতিয়া আহিলে তাত উচ্ছেদ অভিযান আৰম্ভ কৰিলে একে সময়তে আপুনি যদি চাই তেতিয়াহলে অসমৰ প্ৰত্যেকখন বনাঞ্চল আপুনি লামডিঙকে কক আপুনি ডবকাকে কক আপুনি লক্ষীপুৰকে কক আপুনি উৰাঙকে কক আপুনি মানাহকে কক কাজিৰঙাকে কক কাজিৰঙাৰ কেউটা সেক্টৰ কেউটা এডিশনত উচ্ছেদ অভিযান হৈছে আৰু নিশ্চিতভাৱে অসমৰ বনাঞ্চলসমূহ ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এইখন চৰকাৰে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে একে সময়তে যদি চাই তেতিয়াহলে চৰকাৰী ভূমি আৰু ওয়েষ্টল্যান্ড এই ধৰণৰ যিবিলাক মাটি সংৰক্ষিত ভূমি এই সংৰক্ষিত আপুনি যদি চাই তেতিয়াহলে গৰুখুটিৰ কথা ক'ব পাৰে বিভিন্ন ধৰণে উচ্ছেদ ইভেন ৰেলৱেৰ মাটিও যদি দখল কৰি থৈছে তেতিয়াও এই চৰকাৰে উচ্ছেদ আৰম্ভ কৰিছে একে সময়তে সোনাপুৰ যদি আপুনি চাই এই গোটেই কথাটো হৈছে যে সোনাপুৰৰ বেল্টৰ নটিফিকেশন কৰিছিলে কংগ্ৰেছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নটিফিকেশন কংগ্ৰেছে কৰিছিলে এজ পাৰ সেকশন 165 সাবসেকশন এজ পাৰ চেপ্টাৰ 10 মতে কৰিছিলে এতিয়া কিন্তু আজি কংগ্ৰেছে বাধা দিছে তাত উচ্ছেদত গতিকে এটা কথা স্পষ্ট যে নিশ্চিতভাৱে আজি কংগ্ৰেছৰ যি বাধা দিছে বাধা প্ৰদান কৰিছে আপুনি এটা কথা মন কৰক যেতিয়া 3 দিন উচ্ছেদ হৈ গল নিজে তাৰ পৰা যাবলৈ আৰম্ভ কৰিলে কোনো আপত্তি নাই কাৰো কতো অসুবিধা হোৱা নাই কিন্তু যেতিয়া কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ প্ৰেছ মিট কৰিলে তেওঁ যেতিয়াই যিসকল তাত থকা অবৈধ দখলদাৰী তেওঁলোকৰ পক্ষত থিয় দিলে তেওঁলোকক উছতাবলৈ আৰম্ভ কৰিলে তেওঁ যি
বিৰোধীৰ বিভিন্ন দল সংগঠনে যেতিয়া তেওঁলোকক উচতাবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোক একত্ৰিত হৈ আপুনি চাব দেই যিটো ভিডিঅ' আপোনালোকৰ ইয়াতো আহিছে ইমান সাংঘাতিক ভিডিঅ' অসমৰ কোনো কালে কেতিয়াও দেখা নাছিলে লাঠি জোং তৰোৱাল লৈ আৰু তেওঁলোকৰ ধৰ্মীয় ঈশ্বৰক উচ্চাৰণ কৰি আৰক্ষীৰ ওপৰত সংগবদ্ধভাৱে আক্ৰমণ চাওকচোন এনেকুৱা ধৰণৰ এইখন অসমটো আমি সেইবিলাক ভিডিঅ' বাংলাদেশত দেখিছিলোঁ অসমত কেতিয়াও দেখা নাছিলোঁ এই গুৱাহাটীৰ ওচৰত এই ধৰণৰ ভিডিঅ' আহিছে নিশ্চিতভাৱে চৰকাৰ অত্যন্ত কঠোৰ আৰু চৰকাৰে কঠোৰভাৱে এই ধৰণৰ দুষ্কৃতিকাৰীক দমন কৰিব আৰু একে সময়তে আমি বিৰোধীক আহ্বান জনাম যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি সংৰক্ষণ কৰি ৰাখিব লাগিব যোনে তাত দখল কৰক তেওঁকে তাক উচ্ছেদ কৰিব লাগিব আৰু এই উচ্ছেদ নিশ্চিতভাৱে চলিব আৰু দীৰ্ঘদিন চলিব নিশ্চয় মই ৰিতম সিঙৰ কাষলৈ আহিছোঁ তেখেতে কৈছে যে এইটো আপোনালোকৰ দেৱব্ৰত শইকীয়াৰ সংবাদমেলৰ পিছতহে আচলতে শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈ থকা এই কচুতলি উত্তপ্ত হৈ গ'ল সঁচাকৈ আপোনালোক দলে মানে কি উচ্ছেদৰ পক্ষত স্থিতি ল'লে নেকি নাই চাওক কংগ্ৰেছ দলৰ এইটোৱে ষ্টেণ্ড আছে যে তেওঁ উচ্ছেদ মানে সমৰ্থন কৰে কিন্তু উচ্ছেদটো লিগেল হ'ব লাগে বা ডিউ প্ৰচেছ আইনিকভাৱে হ'ব লাগে আৰু যিহেতু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা আহিছে ইয়াত মই এইটোৱে ক'ব বিচাৰোঁ যদি তেওঁ সঁচাকৈ উচতনি দিছে তেনেহ'লে কেলে এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ এগেইনষ্টত এটা গোচৰ দিয়া নাই আজি এতিয়া জি পি সিং ডাঙৰীয়াই কয় যে এটা তৃতীয় শক্তি আছিলে এই তৃতীয় শক্তিটো কোন আছিলে সেইটো কংগ্ৰেছ আছিলে নে কংগ্ৰেছৰ পৰা ওলাই যোনকেইটা মানুহ 2024 ইলেকশ্যনৰ আগত বিজেপিত যোগদান কৰিছিলে সেইকেইটা মানুহে শিৱামণি বৰা মেডামৰ আগত যেতিয়া চিঞৰ বাখৰ কৰিছিলে তেতিয়া সিহঁতে তাত এটা জুইৰ পৰিৱেশটো আনিবলৈ তাত এটা বিচাৰিছিলে নে নাই তাৰপিছত মই এইটো কথা ক'ব বিচাৰোঁ যে যোনটো আজি এভিকশ্যন হৈছে সোণাপুৰত এইটো পূৰ্ণৰূপে গেৰ কানুনী হয় আনকনষ্টিটিউচনেল হয় কেলে আমাৰ সুপ্ৰিম কোৰ্টৰ আমাৰ অসমৰ ভূমিপুত্ৰ জাষ্টিছ উজ্জ্বল ভূঞাই হালৱানী উত্তৰাখণ্ড জাজমেণ্টত লিখি থৈছে যে উচ্ছেদ কেনেধৰণে হ'ব পাৰে উচ্ছেদ হ'লে উচ্ছেদে নহ'ব তাৰপিছত ৰিহেবিলিটেশ্যন পুনৰ বিবাহ হেতু কৰিব লাগিব 2 মাহৰ নোটিছ দিব লাগিব তাৰপিছতে আপুনি এনেকুৱা কোনোবা এটা উচ্ছেদ কৰিব পাৰে হেতুৱে নহয় গুৱাহাটীত যেতিয়া হিলহাকুট হৈছিলে মাননীয় ন্যায়ালয়ৰ আপোনাৰ জাষ্টিছ চুৰানাই তাত কৈ দিছিলে যে 2 সপ্তাহ তাত নোটিছ দি বাই ডিউ প্ৰচেছ যোনটো আপোনাৰ আইনিক আছে সেইটো হ'ব লাগিব কিন্তু এতিয়া যেতিয়া আমাৰ বিজেপিৰ স্প'ক্সপাৰ্চনে আমাৰ আসাম লেণ্ড এণ্ড ৰেগুলেশ্যন ছেটেলমেণ্টৰ ক'লে মই ৰুল 18ৰ আণ্ডাৰত ক'ব বিচাৰোঁ যে তাত লিখা আছে পূৰ্ণৰূপে যে 15 দিনৰ নোটিছ দিয়াটো সেইটো অনিবাৰ্য সেইটো দিবই লাগিব আৰু যিহেতু তেওঁ কৈছে যে ট্ৰাইবেল ব্লকৰ প্ৰটেকশ্যন আমাৰ আসাম লেণ্ড এণ্ড ৰেগুলেশ্যন 1886ৰ ছেকশ্যন 165ত আছে মই ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰোঁ যে ছেকশ্যন 165 1ৰ পিছত আপুনি ছেকশ্যন 165(3) পঢ়ক ছেকশ্যন 165(3) এইটো কথা লিখা আছে যে উইথ দ্য প্ৰভিজন অফ চেপ্টাৰ 10 শ্বেল বি লাইবল টু এভিকশ্যন আফটাৰ ছাৰ্ভিচ অফ 1 month's নোটিছ 1 monthৰ নোটিছ দিয়াটো সেইটো একদম তাত দিবই লাগিব আপুনি নিদিয়াকৈ আজি যেনেকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে যাৰ ম্যাদী পাত্তা আছে তাকে আমি নোটিছ দিম যাৰ নাই তাক নিদিওঁ এইটো নহয় ম্যাদী একচনীয়া বা আপুনি তাত দখল কৰে যোনেও হওক তাক আপুনি নোটিছ দিয়াটো এইটো আপোনাৰ বাই ল এইটো আপোনাক দিবই লাগিব তেতিয়া আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ ইয়াত যে আহা 29 আগষ্ট মানে 29 আগষ্টত আমি যেতিয়া এটা RTI দিছিলোঁ আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত তাত 29 আগষ্টত আমাৰ যোন অফিচ অফ দ্য চাৰ্কুলাৰ অফিচাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কল তেওঁ কৈছে যে সোণাপুৰ ৰাজহ চক্ৰৰ অৰ্গত বৰ্তমান চিপাঝাই পিঞ্জান চবকাৰী ঠাই ভূমি জলাম সত্ৰ অথবা বেলেগ ভূমি বেদখল হৈ থকা দেখা নাই বুলি কৈছে এইটো চৰকাৰী তথ্যই কৈছে যে সোণাপুৰত তাত বেদখল হৈ থকা নাছিল তাৰপিছতো আজি কি লাগিলে যে 4 দিন পিছতে এই যোনটা অফিচিয়েল চাৰ্কুলাৰ আহিলে চাৰ্কুলাৰৰ পিছত কেলে তাত উচ্ছেদ কৰিলে ইয়াৰ পিছত এটাই কাৰণ আছে যিহেতু আজি অসমত আপুনি চাই আছে যিমান দৰৰ বিত্তীয় কেলেংকাৰী হৈ আছে যিমান দৰৰ আজি নাৰীৰ ধৰ্ষণ হৈ আছে এই নিউজবোৰক দবাবৰ কাৰণে তাৰ এগেইনষ্টে মাত নাবাওক মানুহৰ এটা আবৃত্তি বেলেগ ফালে যাওক আকৌ মেৰুকৰণ কৰক হিন্দু মুছলিম ৰাজনীতি কৰক সেইকাৰণে এই উচ্ছেদৰ এই প্ৰক্ৰিয়াটো আনিছে মই জিয়াউৰ ৰহমান মই পুনে আপোনাৰ কাষলৈ আহিছোঁ 4গৰাকীয়ে ক'লে 2টা ৰাজনৈতিক দলৰ 2গৰাকী মুখপাত্ৰ 2টা সংগঠনৰ 2গৰাকী সভাপতি তেখেতসকলে ক'লে আঞ্চলিক দলৰ আপুনি এগৰাকী মুখপাত্ৰ হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ স্থিতি বা আপোনাৰ বক্তব্য এই মুহূৰ্তত কি হ'ব যে সঁচাকৈ ৰাজনীতি হৈছে নেকি উচ্ছেদৰ নামত নে এইটো সময়োচিত এক পদক্ষেপ
এটা কথা আৰম্ভণিতে একেবাৰে স্পষ্ট কৰি দিওঁ যে উচ্ছেদ হ'ব লাগে চৰকাৰী মাটি জলাশয় প্ৰাকৃতিক জলাশয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ এনেকুৱা ধৰণৰ বনভূমি এনেকুৱা ধৰণৰ যিমান ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি আছে তাত যদি বেদখল আছে বেদখল নিখন্দেহে আছে সেইবোৰ উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ আমি সমৰ্থন কৰোঁ তাত বেদখল কোনো অৱস্থাতেই হ'ব নালাগে বেদখল যিসকলে কৰিছে যাৰ সময়ত কৰিছে সকলোকে আইনৰ কাঠগড়াত থিয় কৰাব লাগে প্ৰথম কথা কিন্তু এই বেদখল ক্ষমা কৰিব এই বেদখল আইনমতে হ'ব লাগিব বেদখল হ'বৰ কাৰণে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছিলে সেই নীতি নিৰ্দেশনাসমূহ অসমৰ উচ্ছেদৰ সময়ত এক্সিকিউট হোৱা নাই মানি চলা হোৱা নাই আৰু সেইটো অবজাৰভেশ্যন গুৱাহাটী হাইকোৰ্টে ইতিপূৰ্বে দি থৈছে গতিকে আমাৰ কথাটো হ'ল যে আইন অমান্য হ'ব নেলাগে ৰুল অফ ল প্ৰতিস্থাপিত হ'ব লাগে আৰু লগতে এইটো হ'ব নালাগে যে আপুনি খেনুক দেখি ৰান্ধিছে বাঢ়িছে খেনুক দেখি দুৱাৰ ডাং মাৰিছে সেইটো হ'ব নালাগে আপোনালোকৰ বাতৰিতেই সিদিনাখন দেখিছোঁ এই কচুতলিতেই এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা হৈছে আন এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা মানে হোৱা নাই বুলি বাতৰি ওলাইছে অথচ দুয়োটা পক্ষই বেদখলকাৰী বুলি কোৱা হৈছে এনেকুৱা কথাও হ'ব নালাগে এনেকুৱা ধৰণৰ কাম কাজবিলাকে মানুহৰ মাজত ভুল বুজাবুজি আৰু মতদ্বৈততাৰ সৃষ্টি কৰে জানিছোঁ আপুনি সিদিনাখন যিখিনি মানুহে কৈছে যে আমি মুছলমান কাৰণে আমাক উচ্ছেদ কৰিলে কিন্তু একেটা সেইখন গাঁও চাওক আপোনালোকে গাঁও কিমান শ মানুহ সেই বাঙালী মানুহখিনি আছে তেওঁলোকক এতিয়ালৈকেতো একো কৰা সেইটো হ'ব নালাগে সেই কথাটোৱে কৈছে সেইটো হ'লেও সেইটো হ'ব নালাগে এনে সাধাৰণভাৱে হিন্দু বঙালী হিন্দু মুছলমান যোন য'ত যি যেনেদৰে আমাৰ গাঁৱৰ মানুহবিলাক বসবাস কৰি থাকে তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকে চৰকাৰে যেতিয়া কোনোবা এটা পক্ষক যেতিয়া উচ্ছেদ কৰিব আন এটা পক্ষক নকৰিব তেতিয়া এটা পক্ষৰ বিৰুদ্ধে আন এটা পক্ষৰ মনত ক্ষোভৰ সৃষ্টি হয় এনেকুৱা ধাৰণা তেওঁলোকৰ সৃষ্টি হয় যে তেওঁলোকক চৰকাৰে পক্ষপাতিত্ব কৰিছে আমাক চৰকাৰে অত্যাচাৰ কৰিছে সেই মানুহবিলাকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয় এইটো হ'ব নালাগে এই সুযোগটো চৰকাৰে দিব নালাগে যিটো ইয়াত হৈ থকা আমি দেখিছোঁ এটা মূল কথাটোলৈ আহোঁ নিতুমণি শইকীয়া ডাঙৰীয়া অকল ট্ৰাইবেল বেল্টছ এণ্ড ব্লকত কচুতলিতেই বেদখল হৈ আছেনে নাই গোটেই অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল আছে বিভিন্ন ট্ৰাইবেল সংগমতে 47টা জেগাত আছে আৰু এই বেদখল আজিৰ নহয় বছৰ ধৰি বেদখল হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত 15 বছৰতকৈ বেছি কাল ক্ষমতাত আছিল তেতিয়াও সেই বেদখলবোৰ আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত বেদখল উচ্ছেদ কৰাৰ পদক্ষেপ লোৱা আমি দেখা নাই আমি শুনাও নাই এতিয়া কৰিছে আমি বেয়াও পোৱা নাই আমাৰ কথাটো এইটো যে আপোনালোকে বেদখল যেতিয়া কৰিব মানৱীয়তাক আপোনালোকে মানে আইন কানুন আৰু মানৱীয়তা এই কথাবিলাক আপোনালোকে মন কৰিব লগতে আৰু এটা বৰ উল্লেখযোগ্য কথা নিতুমণি শইকীয়া ডাঙৰীয়া এই সোণাপুৰ অঞ্চলতেই আপুনি দেখিব বহুত ৰিজৰ্ট আছে বহুত হোটেল আছে যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত প্ৰতিষ্ঠা হোৱাৰ অভিযোগ ৰাইজে বিভিন্ন সময়ত কৰি আছে কেইবাটাও চিমেণ্ট ফেক্টৰী অসমৰ বিভিন্ন জেগাত আছে ডিমা হাছাও জিলাৰ পৰা আৰম্ভ কৰি আমাৰ কামৰূপ মহানগৰ জিলাত প্ৰতিস্থাপিত হৈছে সেইবোৰ ট্ৰাইবেল মানে বেল্ট এণ্ড ব্লকত হৈ থকাৰ অভিযোগ ৰাইজে কৰিছে মই আপোনাক এখন এখন অভিযোগ পত্ৰ আপোনাক দেখুৱাব পাৰোঁ অভিযোগ পত্ৰৰ ভিত্তিত আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এটা ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টত কৈছে মই অকণমান আপুনি মোক সময় দিয়ক মই পঢ়ি দিওঁ দুটামান তিনিটামান লাইন মই পঢ়ি দিওঁ কেইটামান চিমেণ্ট ফেক্টৰীৰ নাম লিখিছে while technically located in Meghalaya this cement plant has a significant impact on the tribal belt areas of Assam etu eta cement factory kotha likhise eta dangor cement factory Dalmia aru eta cement kotha likhise this plant is located in Umrangso within the tribal belt of Dima Hasao district aru eta likhise Binoy cement another cement plant located in the same region Umrangso which has a substantial tribal population the plant so eta kotha tu hoise এই যে সোণাপুৰৰ দুখীয়া মানে ই ৰিক্সা চলোৱা খেতি কৰি খোৱা সাধাৰণ মানুহক আপুনি পটকতে উচ্ছেদ কৰি দিলে আপোনাৰ ক্ষমতা আছেনে উমৰাংচুৰ সেই ডাঙৰ পুঁজিপতি কোম্পানীৰ প্লান্ট আপুনি উচ্ছেদ কৰিব আপুনি নোৱাৰে তেতিয়া আমি আপোনাক এই যে খেনুক দেখি দুৱাৰডাং খেনুক দেখি ৰন্ধা বঢ়া কৰাৰ যি নীতি সেইটো আপুনি কৰা আমি দেখিছোঁ আমি চৰকাৰৰ পৰা সেইটো নিবিচাৰোঁ আৰু এই জনজাতিসকলক লৈ ৰাজনীতি যিটো কৰা হৈ আছে এই ৰাজনীতিটো কৰিব নালাগে আপোনালোকে ৰাজনীতি কৰক ৰাজনৈতিক দল হিচাপে ৰাজনীতি নিশ্চয় কৰিব কিন্তু জনজাতিসকলক লৈ ৰাজনীতি নকৰিব আপোনালোকে সাধাৰণ খাটি খোৱা মানুহক লৈ ৰাজনীতি নকৰিব এইখিনি মানুহক উচ্ছেদ কৰাৰ পূৰ্বে যিটো
গুৱাহাটী হাইকোৰ্টে কৈছে, যিটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে, যোৱা 6 জুন তাৰিখে গুৱাহাটী হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে যে অন্ততঃ 15 দিনৰ আপোনালোকে মানে প্ৰায়ৰ নোটিছ দিব, দিয়া নাই। তাৰমানে আপোনাৰ উদ্দেশ্য কি? উদ্দেশ্য এইটোৱেই যে এটা সেন্সেশন ক্ৰিয়েট কৰা। আৰু নিতুমণি শইকীয়া ডাঙৰীয়া, শেষত মই আপোনাক, মই দীঘল সময় নলওঁ, শেষত মই আপোনাক এটা কথা কওঁ, এইটোহে মূল গুৰুত্বপূৰ্ণ কথা। বদৰুদ্দিন আজমল ডাঙৰীয়া নেতৃত্বাধীন AIODF দলৰ গুৰুত্ব ৰাজনৈতিকভাৱে বৃদ্ধি কৰিবৰ বাবে, তেওঁলোকৰ প্ৰাসংগিকতা ঘূৰাই আনিবৰ কাৰণে এই উচ্ছেদবিলাক কৰিছে, সেই কথাটো স্পষ্ট হৈ গৈছে। আপোনালোকে মন কৰিব, যেতিয়া মিয়া ইছ্যু ওলাল তেতিয়া এটা সপ্তাহৰ ভিতৰতে বদৰুদ্দিন আজমল ডাঙৰীয়াই দুবাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে। আমি বিৰোধী ৰাজনৈতিক দলবোৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ তেখেতক মেমৰেণ্ডাম দিবৰ কাৰণে এপইণ্টমেণ্ট বিচাৰি এপইণ্টমেণ্ট নাপাওঁ, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই এসপ্তাহৰ ভিতৰত দুবাৰ পালে। এইকেইদিনত যেতিয়া উচ্ছেদ হ'ল, উচ্ছেদৰ পিছত আপোনালোকে চাব AIODF দলৰ নেতাসকলে একেবাৰে হাত কুচাই গৈ পেলাই তাতে একদম জিন্দাবাদ মুৰ্দাবাদ দিছে। তেখেতসকলৰ প্ৰাসংগিকতা বাঢ়ি গৈছে। ধুবুৰীত ৰাইজে ৰিজেক্ট কৰিছে, লোকসভা নিৰ্বাচনত ৰাইজে গোটেই অসমত ৰিজেক্ট কৰিছে। এতিয়া AIODF দলৰ প্ৰাসংগিকতাটো বৃদ্ধি নহ'লে বিজেপিৰ ৰাজনীতি কৰাৰ খান্দ খোৱা এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। এইখিনিয়ে কথা। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই আহিম আকৌ আপোনাৰ কাষলৈ। জয়ন্ত কিবা এটা ক'ব বিচাৰিছিল, এতিয়া কৈ লওক, তাৰপিছতে মই বসুমতাৰীৰ কাষলৈ যাম। আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'লে ছেকশ্যন 165(3), আমি এতিয়া ডিছকাছ কৰি আছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথাটো 165 সাব ক্লজ 1ত ৰিফ্লেক্ট কৰিছে, চেপ্টাৰ 10ৰ। আৰু চেপ্টাৰ 10ৰ ছেকশ্যন 165(3)য়ে কৈ আছে পিৰিয়ডিকেলি ছেটেলড। এইটো ডিফাৰেঞ্চ। ট্ৰাইবেল বেল্ট আৰু এইটো স্পেচিফিকেলি কৈছে যে মই তেখেতৰ কথাটোতে আঁত ধৰিছোঁ, দ্য অফ দ্য ৰেগুলেশ্যন প্ৰভাইডছ ডেট ইন কেছ অফ পিৰিয়ডিকেলি ছেটেলড লেণ্ড পাৰ্চন who have entered into occupied without valid authority from the landholder, তেতিয়া নোটিছৰ কথা কৈছে, পিৰিয়ডিকেলি ছেটেল। আৰু এটা কথা, সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্টৰ কথা ক'লে, যিটো জাষ্টিছ উজ্জ্বল ভূঞাও সেই জাজমেণ্টটোত আছিলে, যিটো জাজমেণ্টত উত্তৰাখণ্ডৰ ৰিলেটেড এটা এভিকশ্যন হৈছিলে, যিটো জাষ্টিছ কান্ত, জাষ্টিছ দত্ত, দীপাংকৰ দত্ত আৰু উজ্জ্বল ভূঞা আছিলে, সেইটো আছিলে ৰেলৱে লেণ্ড, ট্ৰাইবেল বেল্ট নহয়। আমি ট্ৰাইবেল বেল্টৰ কথা কৈ আছোঁ এতিয়া। তো ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰত স্পেচিফিক আমাৰ ৰুল আছে, উইদাউট নটিছ এভিকশ্যন কৰিব পাৰে। আৰু দ্বিতীয় কথা, জিয়াউৰ ৰহমান ডাঙৰীয়াই যিটো কথা ক'লে যে যদি অথৰাইজ হয়, মানে লিগেলি যদি কোনোবাই এণ্টাৰটেইন কৰে ট্ৰাইবেল বেল্টৰ কোনোবা লেণ্ড, ট্ৰাইবেলসকলৰ পৰা পাৰ্মিশ্যন লৈ যদি তাত লিগেলি এণ্টাৰটেইন কৰে, অভিয়াছলি তেতিয়া গভৰ্ণমেণ্টৰ কথাটো বেলেগ হ'ব। এইটো কমপ্লিটলি ইলিগেল। গতিকে সেই ইলিগেলিটিৰ ওপৰত গভৰ্ণমেণ্টে ষ্টেপ লৈছে। আৰু এটা কথা মই একদম ক্লিয়াৰ কথা ক'লোঁ যে আমি ইমান বেছি সাংঘাতিক ধৰণে গোটেই কথাটোত আমি এটা কথাহে হ'ব লাগে যে যিটো আজি আমাৰ ট্ৰাইবেল বেল্টৰ যি প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে যে আমাৰ জনগোষ্ঠীয় লোকসকলৰ কাৰণে ৰিজাৰ্ভ ৰখা যিখিনি লেণ্ড, সেইখিনি লেণ্ড এনক্ৰচমেণ্টৰ পৰা, ইলিগেল এনক্ৰচমেণ্টৰ পৰা খালী হ'ব লাগে, ফ্ৰী হ'ব লাগে, আৰু আমাৰ জনজাতিসকলে যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত থাকে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু সকলোকে সহযোগিতা কামনা কৰিছে। নাই জয়ন্ত, মই আপুনি একদম ঠিক কথা কৈছে, মই সমৰ্থন কৰোঁ। আৰু য'ত বেদখল হৈছে উচ্ছেদ চলিব লাগে, সেইটো আমিও সমৰ্থন কৰোঁ। কিন্তু মোৰ দুটামান কথা মই জানিব মন গৈছে। এক, ট্ৰাইবেল সংঘৰ সভাপতিয়ে কৈছে 47টা জেগাত বেদখল হৈ আছে, হ'ব মানে, কিন্তু ইমান দিনৰ পিছত হঠাৎ যে সোণাপুৰৰ কচুতলিত উচ্ছেদ চলিল, এইটো কিয়? মানে বাকীবিলাকত যে হোৱা নাই এতিয়াও, 1 নম্বৰ। 2 নম্বৰ, এই কচুতলিতেই এই যে মানুহখিনিয়ে কৈছে একেলগে তেওঁলোকে বসবাস কৰি আছে হিন্দু মুছলমান, কিন্তু মুছলিমখিনিক তাৰ পৰা উচ্ছেদ কৰা হৈছে। যিখিনি বাঙালী হিন্দু আছে তেওঁলোক তাতেই আছে, তেওঁলোকৰ এটা ঘৰো চোৱা নাই। এই যে মানুহখিনিয়ে তাত আপত্তি কৰিছে যে যদি উচ্ছেদেই হ'ব লাগে, আমি একেলগে আছিলোঁ, এওঁলোকক কিয় তেনেহ'লে এটা ঘৰো চোৱা নাই? যিটো কথা এইমাত্ৰ জিয়াউৱে কৈছে বা যিটো ৰেজাউল কৰিমো কৈছিলে। হয়, এতিয়া কথাটো আপোনাৰ মই দুইটা প্ৰশ্ন উত্তৰ দিছোঁ। প্ৰথম কথা, গোৱালপাৰাত ইতিমধ্যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো এনক্ৰচমেণ্ট, তাক উচ্ছেদৰ অভিযান আৰম্ভ হৈছে গোৱালপাৰা জিলাত। এতিয়া কথাটো হৈছে কি যে এটা পৰিৱেশ সৃষ্টি কৰিব লগা হৈছে। গোটেই কথাটো হৈছে কি যে এইটো এটা অত্যন্ত শক্তিশালী, আপুনি চাওক 3 দিন উচ্ছেদ হৈছে,
কংগ্ৰেছে তাতে লগালেই নহয় খেলি মেলিটো আপুনি যদি যেতিয়া আপোনাৰ গৰুখুটিত উচ্ছেদ কৰিছিলে ভূপেন বৰা ডাঙৰীয়াই গৈ তাত বুকু ফালি দিলেগৈ গৈ হনুমানৰ নিচিনাকৈ যে ৰামক যেনেকৈ হেৰি কৰোঁতে বুকু ফালি দিলে চোলা ফালি দিলে মানে সেই সময়ৰ বুকু ফালি দিছে এতিয়া যেতিয়া কাজিৰঙাত উচ্ছেদ কৰিছিলে অখিল গগৈ ডাঙৰীয়া সন্মুখত সেইখন ফটো আৰু অসমৰ মানুহৰ প্ৰত্যেকৰে চকুৰ সন্মুখত আছে অখিল গগৈ ডাঙৰীয়া বাঁহ দুডালৰ মাজত এনেকৈ থিয় হৈ একদম ব্লক কৰি আছে পুলিচক যেতিয়া পুলিচে ইফালৰ পৰা ৰিটালিয়েট কৰিলে তেতিয়া অখিল গগৈ ডাঙৰীয়া পিছফালেদি সুৰসুৰকৈ পলাই গুচি গ'ল সেই ধৰণৰ ঘটনা আমাৰ যিসকল বিৰোধী ৰাজনৈতিক দল তেওঁলোকে নিশ্চিতভাৱে ভোটৰ আশাত বংগীয় মুছলমানৰ ভোটৰ আশাত তেওঁলোকে নিশ্চিতভাৱে এই ধৰণৰ উচ্ছেদত তেওঁলোকে চৰকাৰৰ যি সিদ্ধান্ত বা চৰকাৰৰ যি পদক্ষেপ তাত তেওঁলোকে প্ৰতিহত কৰে তেওঁলোকে এক সংগবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে প্ৰতিহত কৰে আৰু যাৰ কাৰণে আজি যিটো ঘটনা হ'ল আজি যিটো ঘটনা যেতিয়া AIUDF মই যিটো সুধিছোঁ যে কচুতলিত যদি উচ্ছেদ কৰিবই লাগে তেনেহ'লে তাত ধৰ্ম বা এইবোৰ চাই পেলাই কিয় কৰিছে তাৰমানে যে সকলোকে কিয় কৰা নিশ্চিতভাৱে সেইটো তেনেকুৱা ধৰণৰ একো কথা কৰা নাই চৰকাৰৰ নীতিটো ক্লিয়াৰ চৰকাৰী বেল্ট এণ্ড ব্লক ৰিজাৰ্ভ এৰিয়া উচ্ছেদ হ'ব লাগিব আৰু এটা কথা কি উচ্ছেদটো হোৱা নাই এতিয়াতো জিয়াউৰে কৈছে যে খেনুক দেখি ৰামদেৱবাবু খেনুক দেখি দুৱাৰ মাৰো নিদিলে তেখেতে যিটো কথা কৈছে যে তেখেতে যিটো আপুনি যিটো কথা কৈছে যে যিটো কচুতলিৰ কথাটো কচুতলিত এতিয়ালৈকে চৰকাৰৰ হোৱাইট পেপাৰ অহাই নাই যে কিমান লেণ্ড অলৰেডি হেৰি হৈ গ'ল এভিক্ট হ'ল আৰু কিমান লেণ্ড এভিক্ট হ'বলৈ আছে টোটেল কিন্তু ৰিতম সিঙে যে ক'লে যে RTI তথ্য মতে RTI সেইটো সত্ৰৰ কথা কৈছে যে সত্ৰ সেই সময়ত শুনক সেইটো মই আপোনাক এটা কৈছোঁ মই RTI কণ্টেণ্টছটো চাব লাগিব এইটো আপুনি তেওঁ কৈ দিলে বুলিলে মই মানি ল'ব নোৱাৰিম সেইটো আপোনাৰ কুৱেশ্যনেৰী কি আছিলে সেইটো চাব লাগিব না আপুনি এনচাৰটোহে দেখাইছে আপুনি কুৱেশ্যনেৰী কি সেইটো চাব লাগিব আৰু দ্বিতীয় কথা হ'ল কি যে বৰ্তমান বিভাগৰ পিজিবা চৰকাৰী চৰকাৰী ভূমি সিংডাঙৰীয়া মই পঢ়ি দিছোঁ ৰ'ব মই অসমত বৰ্তমান VGR PGR চৰকাৰী খাছভূমি জলাশয় সত্ৰ অথবা ৰেলৱেৰ কিমান ভূমিত বেদখল হৈ আছে জিলাভিত্তিক তথ্য দিব এইটো নাই মই নিতুমণি শইকীয়া ডাঙৰীয়া সোণাপুৰ চাৰ্কুলে অকলে কেনে দিব এইটো আপুনি কৈছে যে আপুনি অসমৰ কথা কৈছে এইটো কনক্লুচিভ নহয় আপুনি নিতুমণি শইকীয়া ডাঙৰীয়া মই আপোনাক দুটামান তথ্য দিব খুজিছোঁ নাই ইয়াত সোণাপুৰ চক্ৰ বিষয়া সোণাপুৰ ৰাজহ চক্ৰৰ 29/8/2024 তেওঁ দিছে যে উপৰোক্ত বিষয় সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইন 2005 অধীনত আপুনি বিচৰা তথ্যসমূহ দফা আকাৰে প্ৰেৰণ কৰা হ'ল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমান VGR PGR চৰকাৰী খাছভূমি জলাশয় সত্ৰ অথবা ৰেলৱেৰ ভূমিত বেদখল হৈ থকা কথা কোৱা নাই ক'ত লিখা আছে আপুনি তাতে স্পেচিফিক এতিয়া পঢ়োতে ওলালে গোটেই কথা নহয় শুনক আপুনি নাই ভুল কথা কৈছে আপুনি এটা মূল কথা হৈছে কি যে আজিৰ তাৰিখত যিটো সোণাপুৰ চাৰ্কুলৰ যিটো এৰিয়া সেই এৰিয়াটোত হয়তো তেওঁ তাৰ উত্তৰ দিছে কিন্তু তাত স্পেচিফিকেলি আজি সোণাপুৰ চাৰ্কুলৰ অধীনত যিটো কচুতলি কচুতলি মই এতিয়া মই ক্লিয়াৰ চিয়ৰ নহয় যে সোণাপুৰ চাৰ্কুলতে এণ্টায়াৰ ট্ৰাইবেল বেল্টটো পৰে মই সেইটো কথা ক্লিয়াৰ নহয় কাৰণ মই সেইটো এতিয়া কথাটো হ'ল কি যে সোণাপুৰ চাৰ্কুলে কৈছে যে ৰেলৱেৰ মাটি এনক্ৰ'চ নাই বা এইকেইটা সত্ৰৰ মাটি এনক্ৰ'চ VGR বা PGR কিন্তু সোণাপুৰ চাৰ্কুলে এইটো কথা কোৱা নাই নহয় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এনক্ৰ'চ নাই হোৱা গতিকে সেইটো পইণ্টত আছে গতিকে সেইখন কনক্লুচিভ নহয় মানে মই কৈছোঁ এইটো যে এই যিটো RTI ৰিপৰ্ট কংগ্ৰেছে দেখুৱাইছে এইটো কনক্লুচিভ এভিডেন্স নহয় সেইটো কথা কৈছোঁ মই ৰিজাউল কৰিম চৰকাৰ আপুনি ক'ব বিচাৰি আছিল মই দিব পৰা নাছিলোঁ মই আপোনাৰ কাষলৈ গৈছোঁ তাৰপিছতে আমি বসুমতাৰীৰ কাষলৈকো যাম কওক আপুনি কি ক'ব বিচাৰিছিল চাওক ইয়াত যিখিনি কথা বৰ্তা হ'ল বা যিখিনি কথা বৰ্তা দেখা গৈ আছে এটা বস্তু আমি লক্ষ্য কৰিছোঁ টাৰ্গেট এটাই যে মুছলমানসকলৰ ওপৰত চৰকাৰীভাৱে আক্ৰমণ কৰা হওক আৰু চৰকাৰে তেওঁলোকৰ ছেফটি চিকিউৰিটি লৈ চৰকাৰে আগবাঢ়ি যাই থাকক আজি চাওক আমাৰ কথা হৈছে ট্ৰাইবেল বেল ব্লক যদি খালী কৰিবলগীয়া আছিল আলাপ আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিৰোধী দল বিভিন্ন ৰাজনৈতিক দল বিভিন্ন মানুহক মাতি এই ট্ৰাইবেল সংঘৰ ব্যক্তিসকলক মাতি এটা আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিব পাৰিলেহেঁতেন নাই
কিন্তু আলোচনাৰ সমাধান নকৰি পেলাই দুদিন তেওঁলোকে উচ্ছেদ কৰিলে খুব শান্তিপূৰ্ণ 3 দিনত গণ্ডগোলটো লাগিল 3 দিনত কাৰোবাৰ ভাতৰ কাহি পুলিচে পেলাই দিবলগীয়া পৰিৱেশ হ'ল কাৰোবাৰ ধান চাউল ৰাস্তাত থৈছে এইবিলাক পেলাই দিবলগীয়া পৰিৱেশ পুলিচৰ কিয় হ'ল আৰু এটা কথা তাতে কোৱা হৈছে যে তৃতীয় পক্ষ কৈছে ৰাতি মিটিং হৈছে তৃতীয় পক্ষ আৰু ৰাতি মিটিং হোৱা অসমৰ ডিজিপি মহোদয় ইমানেই শক্তিশালী এতিয়ালৈকে তৃতীয় পক্ষ আৰু ৰাতি মিটিং হোৱা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ সাহস কিয় গোটাব নোৱাৰিলে তাৰোপৰি সেই ৰাতি যে মিটিং কৰিছিল তেনেহলে পুলিচ তাতে নগৈ 2 ঘণ্টা বেক ফুটত আহি অন্তত ৰাতি যোন মিটিং কৰিছিল তেওঁলোকক এৰেষ্ট কৰি লকাপত সোমাই তাত পুলিচ আগবাঢ়িব লাগিছিল আমি কোৱা নাই যে তাতে যিখিনি পুলিচৰ ওপৰত আক্ৰমণ হৈছে এইটোকো নিন্দা কৰিছো আমি এইটোকো গৰিহণা দিছো কিন্তু কথা হৈছে যে কাৰোবাৰ বুকুৰ ওপৰেদি কেৱল মাত্ৰ বলডুজাৰ আৰু বন্দুকৰ গুলি চলাই যদি আপুনি শাসন বা লৈ যাব বিচাৰে এইটোৱে উজনি অসমৰ আগ্ৰাসন মাজুলীত আগ্ৰাসন অমুকত আগ্ৰাসন এইটো ৰোধ কৰে এনেকুৱা কথাবোৰ কৈ পেলাই আচলতে এটা প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে মাজুলীত ক'ত আগ্ৰাসন হৈছে আজি উজনি অসমত ক'ত মিয়া মানুহৰ কথা কোৱা হৈছে ক'ত আগ্ৰাসন হৈছে এই কথা মানুহ বিজনেছ কৰিব গৈছে কোনোবা লেবাৰ কৰিব গৈছে সি কিন্তু কাৰোবাক উপকাৰ কৰিবলৈ গৈছে কিন্তু আগ্ৰাসনৰ কথাটো কি বাৰে বাৰে কোৱা হৈছে আজি ধুবুৰীৰ মানুহ এজন যায় তিনিচুকীয়াত ঘৰ নাবান্ধে আজি ধুবুৰী বাগবৰৰ মানুহ এজন যায় শিৱসাগৰত ঘৰ নাবান্ধে হয়তো পেটৰ কাৰণত কামৰ তাগিদাত তাতে যাব পাৰে আৰু যোৱাৰ অধিকাৰ আছে গতিকে এই যে এটা প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে আজি চাব নিতুমুণ্ডা আজি মুখ্যমন্ত্ৰী দুটা কথা কয় নামনি অসমৰ পৰা হিন্দু মানুহ কমি গৈছে আৰু এই মুছলিম মানুহবিলাকে অবৈধভাৱে দখল কৰিছে মই এটা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো মুখ্যমন্ত্ৰীক যেতিয়া মই প্ৰস্তাৱ দিছিলো যে যিখন জিলাত যিটো বছৰে গৰাখহনীয়া হয় কিমান মানুহ গৰাখহনীয়া পীড়িত হয় গৃহহীন হয় সেই মানুহখিনিক সাৰ্ভে কৰি ইমিডিয়েট হিটু বছৰে সেইখন জিলাত সংস্থাপন কৰাৰ ব্যৱস্থা কৰক কিয় মুখ্যমন্ত্ৰীয়ে নকৰে আজি যে হিন্দু মানুহ কমি গৈছে বুলি কৈছে আজি বঙাইগাঁও জিলাৰ সিজন গ্ৰামত আজি 2 বছৰৰ 450 বেংগলী হিন্দু মানুহ মুছলিম মানুহৰ বা হিন্দু মানুহৰ মাটিত ভাড়া থাকিবলগীয়া পৰিৱেশ হৈছে কাইলৈ যেতিয়া এই মানুহখিনি কুচবিহাৰ বা বৰপেটা বা শিৱসাগৰ তিনচুকীয়াত যাব ক'ব যে বঙাইগাঁৱৰ পৰা হিন্দু মানুহ কমি গ'ল এই যে মুখ্যমন্ত্ৰী যে প্ৰপাগাণ্ডা সৃষ্টি কৰি আছে লক্ষ্য এটাই তাৰ মানে আমাৰ যিখিনি মানুহ দুৰ্বল মই মুখ্যমন্ত্ৰীৰ আগত এটা কথা ক'ব বিচাৰিছো যে এনেকুৱা ধৰণে শাসনভাৰ চলাই অসমখনৰ ৰক্ষাও কৰিব নোৱাৰে অসমৰ ভাষা সংস্কৃতিও আপুনি একেবাৰে হ্যাক কৰি ওপৰলৈ লৈ যাব নোৱাৰে যদি আপোনাৰ মনত আন্তৰিকতা নাথাকে অকমান হৃদয়টোৰ মাজত কিছুমান হৃদয়বান হওক অলপ যদি কোনোবা মানুহে আগ্ৰাসন কৰিছে কোনোবা মিয়াই বা কোনোবা অমুকে বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা সেই জনগোষ্ঠীৰ প্ৰতিনিধিকক মাতক মুখ্যমন্ত্ৰী মুছলমানৰ মাজত কিয় ভাগ কৰিলে যিটো জনগোষ্ঠীৰ মানুহৰ মাজত কিবা ভুল দেখি পাইছে সেইটো জনগোষ্ঠীৰ মানুহবিলাকক মাতি মাৰি মুখ্যমন্ত্ৰী ক'ব নোৱাৰে তাৰমানে মুখ্যমন্ত্ৰীয়ে খেলিব যে দুৰ্বল কোন সেই দুৰ্বলৰ ওপৰত বলিৰ আক্ৰমণ এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত হিটলাৰেও কিন্তু টিকি থাকিব পৰা নাই এটা দিন ৰাজনীতিৰ পৰা গুচি গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ভাবিছে যে এনেকুৱা ধৰণে ৰাজনীতি কৰি মানুহৰ তেজ লৈ খেলা কৰি মানুহৰ ঘৰ বাৰী ভাঙি একো নহয় মানুহৰ হুমনিয়াটো অভিশাপ হ'ব এই চৰকাৰখনৰ কাৰণে যেতিয়া ৰাতি নিজৰ ঘৰ বাৰী বস্তুবিলাক যেতিয়া ৰাতি 12টা বজাত যেতিয়া ভয় আৰু কাৰণত যেতিয়া হাই ৰোডত লৈ থিয় হ'বলগীয়া হৈছে কণ ল'ৰা ছোৱালী এওঁলোকৰ এটা হুমনিয়াই কিন্তু বিজেপি দলৰ পতন এদিন নহয় এদিন মাতি আনিব গতিকে ৰাজনীতি সৰ্বোচ্চ নহয় মানৱীয় দৃষ্টিকোণেৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত ট্ৰাইবেল বেল ব্লক আছে এটা কথা মই আজি কৈ যাওঁ যে আজি ট্ৰাইবেল বেল ব্লকৰ নামত খালী কৰিছে নহয় ট্ৰাইবেল ভাইসকল আজিৰ তাৰিখত মনত ৰখা উচিত আজি 3 মাহ পিছত হওক 5 বছৰ পিছত হওক এইজন মুখ্যমন্ত্ৰীয়ে তাতে কিন্তু ট্ৰাইবেল বেল ব্লক নাৰাখি হেতু ট্ৰাইবেল বেল ব্লক নোহোৱা কৰি পেলাই বেলেগক কিন্তু মাটি দিব এই কথাখিনি কিন্তু ট্ৰাইবেল ভাইসকলে মনত ৰখা উচিত কাৰণ এইজন মুখ্যমন্ত্ৰী চতুৰালী যদি আমি যেনে কথা আমি ধৰিব পৰা নাই ট্ৰাইবেল ভাইসকলক কিন্তু ধৰিব পৰা নাই কালি এই ট্ৰাইবেল বেল ব্লকৰ মাটিখিনিও কোনোবা বনিয়া গোষ্ঠীক মুখ্যমন্ত্ৰী দিবৰ কাৰণে ট্ৰাইবেল বেল ব্লকৰ পৰা আঁতৰাই দিব এইটো খাটাং মই চ্যালেঞ্জ কৰিছো মুখ্যমন্ত্ৰীটো কৰিবই গতিকে সেইকাৰণে ট্ৰাইবেল ভাইসকলক কৈছো যে কাৰোবাৰ তেজ লৈ কাৰোবাক গুলি কৰি যদি খেদি পঠিয়াইছে অন্তত আপোনাৰ ভূমিখিনি মুখ্যমন্ত্ৰীয়ে যাতে কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে চকু ৰাখিব ট্ৰাইবেল ভাইসকল কাৰোবাৰ ৰাতি অন্ধকাৰত খেদি পঠিয়াই দিছে সেইসকলৰ হুমনিয়া যাতে আপোনালোকৰ নালাগে যাতে সেইসকল মানুহ যাতে গুচি যিহেতু আহিছে সেইসকল মানুহৰ ভূমিখিনি যাতে আপোনালোকৰ ভূমি হৈ থাকে এইখিনিতে নজৰ ৰাখিব যাতে কোনো বনিয়া গোষ্ঠীত যায় আকৌ তাতে চিমেণ্ট ফেক্টৰী বনাব নোৱাৰে গতিকে মই স্পষ্টকৈ কৈছো যে আগ্ৰাসন হৈছে কোনোবাই বেয়া কাম কৰিছে সেইবোৰলৈ আলোচনাৰ দৰকাৰ আছে কিন্তু এটা জায়গাতেই সদায় মিয়া সদায় অবৈধ বিদেশী সদায় এই যে মানুহবিলাকক অবৈধ বিদেশী বাংলাদেশী বুলি কৈ পেলাই যে বিজেপি তাৰ পৰা আঁতৰালে বিজেপিৰ চেনেলে তাতে কথাবিলাক কৈ যে আঁতৰালে অবৈধ বিয়া বাংলাদেশী মানুহবিলাক বৰপেটা কেনেকৈ যায় মুখ্যমন্ত্ৰী গৃহ বিভাগ ইমান ষ্ট্ৰং বাংলাদেশত পঠাব কিয় নোৱাৰে মানুহ দেখিলে দাড়ি লুঙ্গি টুপি দেখিলে সাধাৰণ দুখীয়া মানুহ দেখিলে আপুনি সন্দেহজনক নাগৰিক বুলি কৈ দিয়ে আজি কাজিৰঙাৰ কথাটো জয়ন্ত গোস্বামী ডাঙৰীয়াই কৈছে কাজিৰঙাৰ সেইখিনি মানুহক ৰেজাউল কৰিম বা কোনো আলী আহমেদে বহুৱা নাছিল আপোনালোকৰ অসম আন্দোলন কৰাৰ নেতৃত্ব লোৱা প্ৰফুল্ল কুমাৰ মহন্ত এই সময়ত গৰাখহনীয়া পীড়িত হয় দৰং বা বিশ্বনাথৰ পৰা মানুহখিনিক আনি বহুৱাইছিল এই কথাখিনি আপোনালোকে লক্ষ্য ৰখা উচিত
আৰু যে সোণাপুৰতো কিন্তু অনুৰূপ অনুভূত হৈছে য'ত য'ত সংখ্যালঘু মানুহৰ দৰিদ্ৰ মানুহে মাটি লৈছে তাত চাব সংখ্যাগুৰু মানুহৰ বা কোনোবা চৰকাৰী পক্ষৰ কোনোবা প্ৰশাসনৰ হাত আছে যিবিলাক মানুহ ট্ৰাইবেল বেল বলক বুজি নাপায় পিজিআৰ ভিজিআৰ বুজি নাপায় সেইসকল সহজ সৰলভাৱে লৈ পেলাই তাতে দিয়া হৈছে গতিকে সহজ সৰল সেই মানুহখিনিক যদি বুজি নোপোৱা মানুহখিনিক বুজাই পেলাই যদি আঁতৰাই দিয়ে সমস্যাবিলাক সমাধান কিন্তু গুলি কৰি আৰু তাতে কেৱল মাত্ৰ মুছলমান বাছি বাছি গুলি কৰিব আজি যেতিয়া বিজেপি সোধা হয় কেৱল মুছলমানক কৰা হ'ল কিয় তেওঁলোকৰ মাত নাই বিজেপি সুধিলে তেওঁলোকে এইটো মাত দিব নোৱাৰে কাৰণ মই চাইছোঁ ধনিতপুৰতো যেতিয়া উচ্ছেদ হৈছে যেতিয়া সংখ্যালঘু ৰাইজক উচ্ছেদ কৰা হৈছে 40ৰ পৰা 50 ঘৰ তাতে বেলেগ মানুহ আছিলে সেইখিনিকো আমি উচ্ছেদৰ বিৰোধিতা কৰিছিলোঁ যে এখন সংস্থাপন হ'ব লাগে কিন্তু ৰাতি বিজেপিৰ এমএলএ পঠাই তেওঁলোকক বেলেগ মাটি দিয়া হৈছে কাৰণ কি আৰু এনেকুৱা ধৰণে প্ৰত্যেকটো য'ত য'ত উচ্ছেদ হয় তাতে এনেকুৱা ধৰণৰ কাৰবাৰবিলাক কৰা হয় সজাইতো অনুৰূপ কাম হৈছে কিয় বৈষম্য কিয় এই ধৰণৰ বৈষম্যমূলক নীতি লৈ এখন চৰকাৰ চলে নেকি সেইকাৰণে গাড়ীটোত যেতিয়া বহিছে মই ভাবোঁ সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস মুখ্যমন্ত্ৰী হোৱাৰ কথা কৈ থাকে যদি এই মানুহখিনিকো যেহেতু এইখিনি মানুহ ভাৰতীয় অসমৰ বাসিন্দা হয় ভূমিহীন মানুহ হয় তেওঁলোকক নিজৰ নিজৰ জিলাত ভূমি দি সেইখন জিলাকে আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী কিয় নকৰে তাৰমানে এইটো কৰিব গ'লে ৰাজনীতি নাথাকিব এইটো কৰিব গ'লে মুখ্যমন্ত্ৰীয়ে বিপদৰ পৰা উদ্ধাৰ নহ'ব কাৰণ মুখ্যমন্ত্ৰীৰ বিপদৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে সংখ্যালঘুৰ তেজ লাগিবই সংখ্যালঘুৰ ঘৰ ভাঙিব লাগিবই সংখ্যালঘুৰ ল'ৰা ছোৱালীক মুখৰ ভাত কাঢ়ি ল'ব লাগিবই আৰু সংখ্যালঘু এই দৰিদ্ৰ নিপীড়িত দিন খাটি খোৱা মানুহখিনিক মিয়া বাংলাদেশীৰ নামত তুচ্ছ তাচ্ছিল্য কৰিব লাগিবই এইটো মুখ্যমন্ত্ৰী কৰিবই লাগিব যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই টাৰ্ম কাৰ্ডবিলাক খেলি থাকে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা ধৰণৰ কৰি থাকিলে আজি আমি তাত যিখিনি ঘটনা হৈ আছে যদি তাত কোনো ধৰণৰ বেয়া কাম হৈছে কোনোবাই বেয়া শ্লোগান দিছে তাৰ বিৰুদ্ধে ব্যৱস্থা হওক ইতিমধ্যে কিন্তু 12-13 জনক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে 12-13 জনক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কণমানি শিশুৰ ওপৰত যে আক্ৰমণ দুজনক যে গুলিয়াই হত্যা কৰিলে যি পুলিচ বিষয়া তেওঁলোকৰ ওপৰত তদন্ত দিয়া হৈছে নেকি তৃতীয় পক্ষ যে কৰে তৃতীয় পক্ষ কোন আছে ৰাতি মিটিং হৈছে তাৰ ওপৰত তদন্ত দিয়া হৈছে নেকি কিয় তদন্ত দিয়া হোৱা নাই কাৰণ জানে সেই সোণাপুৰত কিন্তু প্ৰায় সংখ্যক সংখ্যালঘু মানুহে বিজেপি কৰা আছিলে আমি যিমানখিনি ইনফৰমেশ্যন আমাৰ হাতত আহিছে সোণাপুৰত সংখ্যালঘু মানুহ যিখিনি আছিলে তাত মেম্বাৰৰ পৰা আৰম্ভ কৰি পঞ্চায়ত নিৰ্বাচন পৰ্যন্ত খেলিছে বিজেপিৰ পৰা গতিকে বিজেপিৰ মেম্বাৰ আছিলে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে তৃতীয় পক্ষ চতুৰ্থ পক্ষ কৈ পেলাই চালে বেৰে কোবাই আছে গতিকে সেইটো এটা ইনকুৱাৰী দিয়ক এটা জুডিচিয়েল ইনকুৱাৰী দিয়ক আমি ইতিমধ্যে মানৱ অধিকাৰ আয়োগলৈ কাষত চাপিছোঁ আমি মহিলা আয়োগৰ কাষত চাপিছোঁ আমি শিশুৰ অধিকাৰ আয়োগৰ কাষত চাপিছোঁ আমি অহাকাইলৈ সুপ্ৰিম কোৰ্টলৈ যাম চিফ জাষ্টিছক অসমৰ সংখ্যালঘুসকলক যে তিলকে বন্দুকৰ গুলিৰে সংখ্যালঘুসকলক নিধন কৰাৰ যি চক্ৰান্ত হিমন্ত বিশ্ব শৰ্মাই কৰিছে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আমি লিখিত আকাৰে অৱগত কৰি এই মানুহখিনিৰ ন্যায় আৰু নিৰাপত্তাৰ আমি দাবী উত্থাপন কৰিম কাৰণ এই মুহূৰ্তত মই স্পষ্টকৈ কৈছোঁ অসমৰ সমস্ত বুদ্ধিজীৱী সাংবাদিক বন্ধুসকল ধৰ্মনিৰপেক্ষ ৰাইজ অন্তত এই মানুহখিনিক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি হেক কৰিবৰ কাৰণে টাৰ্গেট কৰি গুলি কৰি যি ধৰণে নিৰ্মম অত্যাচাৰ চলাইছে অন্তত সকলোৱে এবাৰ মাত দিয়ক কাৰণ এওঁলোকে মানৱীয় দৃষ্টিকোণেৰে এওঁলোকক চাওক মই ৰিজাউল মই ধন্যবাদ তাৰ বিৰুদ্ধে আমিও আপোনালোকৰ লগত থাকিম ব্যৱস্থা হ'ব নিশ্চয় ৰিজাউল কৰিম চৰকাৰ এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ মই পুনে বসুমতাৰী ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ আপোনালোকে কৈছে যে 47টা ভূমিত বেদখল হৈ আছে এটা জায়গাত বাৰু উচ্ছেদ চলিছে বাকিকেইটাত কেতিয়া চলিব আপোনালোকেতো দীৰ্ঘদিনৰ পৰা এইটো দাবী কৰি আহিছিল চৰকাৰেতো সহায় দিয়া নাছিল কি কংগ্ৰেছ কি বিজেপি এতিয়া যে শেহতীয়াকৈ দিছে হয় এইখিনি কথা মই কণ্টেক্ট আগতে আপোনাক কৈছোঁ যে দীৰ্ঘদিন ধৰি আমি ট্ৰাইবেল বেল এণ্ড ব্লকত অবৈধভাৱে যিসকলে দখল কৰি আছে তেখেতসকলক উচ্ছেদ কৰিব লাগে ইয়াত আমি নিৰ্দিষ্ট এটা জনগোষ্ঠীক আমি কোৱা নাই যিসকল ট্ৰাইবেল বেল এণ্ড ব্লকৰ ভূমিত অসংৰক্ষিত জনগোষ্ঠী তেখেতসকলৰ দ্বাৰা বেদখলী হৈছে সেই বেদখল মুক্ত কৰিবলৈ আমি দাবী কৰি আহিছোঁ দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা সত্ত্বেও কোনো চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাছিল বৰ্তমানৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ যিটো বিজেপি লেড চৰকাৰ তেখেতে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই
কামৰূপ জিলাৰ দক্ষিণ কামৰূপ বেল এণ্ড ব্লকত সেইটো আপুনি ক'লে বসুমতাৰী ডাঙৰীয়া আপুনি সেইটো কথা ক'লে মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ যে কিমান ভূমি এই ৪৭টা জেগাত কিমান মানুহে বেদখল কৰি আছে বা কিমান ভূমি বেদখলৰ কব্জাত আছে আপোনালোকৰ হাতত কিবা তথ্য আছেনে তথ্য আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ ভূমি টোটেল ৮৫,৮০,৪৪২ বিঘা তাৰে ভিতৰত বিটিআৰ এলেকাত প্ৰায় চৰকাৰী তথ্য মতে ৪ লাখ বিঘা বেদখল হৈ আছে আৰু টোটেল অসমত টোটেল বেল এণ্ড ব্লকৰ ভূমিৰ ৩০% ভূমি বেদখল হৈ আছে বিটিআৰতে যদি সৰ্বাধিক ভূমি বেদখল হৈ আছে বিটিআৰটো এতিয়া বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ চলি আছে কিয় বেদখল মুক্ত কৰিব পৰা নাই তেনেহ'লে সেইটোৰ কাৰণে আমি কৈ আছোঁ যে আপোনালোকে যিহেতু হাইকোৰ্টৰ অৰ্ডাৰো আছে আৰু অসম ভূমি আৰু ৰাজহ আইনৰ ১০ম অধ্যায়ৰ যিটো ৰুল আছে সেইমতে উচ্ছেদ কৰিব লাগিব বুলি আমি দাবী কৰি আহিছোঁ না আপোনালোকে দাবী কৰি আছে কিন্তু দাবীটো মনা নাই অকল এতিয়া কচুতলিতহে হৈছে সেইকাৰণেতো একেসকলে ক'বলৈ সুযোগ পাইছে যে এইটো ৰাজনীতি হৈছে বুলি ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ কচুতলিত উচ্ছেদ চলাইছে তাৰ আগত জিয়াউৰ ৰহমান বা ৰিতমেও কৈছে যে বিভিন্ন বিত্তীয় কেলেংকাৰী হৈছে বিভিন্ন ধৰণৰ ইছ্যু খাৰা হৈছে মূল্য বৃদ্ধিৰ পৰা ধৰি সেইবিলাক তল পেলাবৰ কাৰণে এনেকুৱা এটা ইছ্যু উলিয়াই দিয়ে প্ৰত্যেকবাৰে উচ্ছেদৰ নামত এটা ৰাজনীতি হয় ৰাজনীতি দলে কি অংক কোন ৰাজনীতি দলে কি অংক কৰিছে তাত আমাৰ ক'বলগীয়া নাই হয় আমাৰ কথা হ'ল সদৌ অসম ট্ৰাইবেল অংগ আৰু চিচিটোৱাৰ কথা হ'ল য'ত ট্ৰাইবেল বেল ব্লকত য'ত যিমানখিনি বেদখল হৈছে সেইটো বেদখল মুক্ত কৰি দিব লাগে আৰু সংৰক্ষণ কৰি ৰাখিব লাগে মই বসুমতাৰী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ মোৰ সময় শেষ হৈছে যিহেতু আজি চাওক বহুতে ক'ব খোজে আজি চাওক বহুতে ক'ব খোজে যে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আমি আন্দোলন কৰি আছোঁ আমি কৈ আছোঁ যে প্ৰটেক্টেড বেল এণ্ড ব্লকত প্ৰটেক্টেড জনগোষ্ঠী নটিফাইড আছে শিডিউল কাষ্ট শিডিউল ট্ৰাইব হিল শিডিউল ট্ৰাইব প্লেইনছ XT গাৰ্ডেনাৰ সান্তাল নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ আৰু 1985ৰ পৰা অবিভক্ত গোৱালপাৰা জিলাত ইণ্ডিজিনিয়াছ কোচ ৰাজবংশীসকলক প্ৰটেক্টেড ক্লাছ কৰিছে তেওঁলোকৰ বাহিৰে অন্য জনগোষ্ঠীৰ দ্বাৰা য'ত বেদখলি হৈ আছে সেইটো মুক্ত কৰিব লাগে বুলিহে আমি দাবী জনাই আছোঁ এই কাৰণে মই তেতিয়াই কৈছোঁ যে কোনো ৰাজনীতিক দলে আমাৰ এই সমস্যা সমাধানৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে তাত ৰাজনীতিকৰণৰ কাৰণে আগবাঢ়িব নালাগে মই সকলোকে আপোনাৰ জৰিয়তে এই মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ বসুমতাৰী ডাঙৰীয়া মই শেষ কৰিম যিহেতু ৰিতম সিং তেওঁ কৈছে যে কোনো ৰাজনৈতিক দলে এইটোক লৈ ৰাজনীতি কৰিব নালাগে এতিয়া বিজেপিয়ে কৈছে আপোনালোকে কৈছে বিজেপিয়ে কৰিছে কোনে কৰিছে আচলতে যেনেকৈ ৰেজাউল ডাঙৰীয়াই ক'লে যে আজি যি সংখ্যালঘু মানুহৰ লগত হৈ আছে কালি সেই ট্ৰাইবেল মানুহৰ লগত হ'ব এই কালি হ'ব নহয় সেইটো অলৰেডি হৈ গৈছে 2017 চনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যোনটো চৰকাৰ আছিলে তাত আছাম ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি এক্ট 2017 বিন্নত আজি এই তিৱাসকল যোনকেইটা ট্ৰাইবেল বেল্টৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুকু পিটি যেনেকৈ এক সময়ত অৰ্ণময় বৰাৰ কাৰণে কান্দিছিলে সেনেকৈ আজি যে আহ্বান দিছে যে তেওঁ ৰক্ষা কৰিব সেই তিৱা জনগোষ্ঠীৰ মানুহে 8 ফেব্ৰুৱাৰী 2024 নিজৰ এটা বহুত ডাঙৰ এটা প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদত তেওঁ 6 শ্বেডিউলৰ ষ্টেটাছ দিবলৈ কৈছিলে আৰু এই যে আছাম ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট এক্টৰ আণ্ডাৰ তেওঁৰ ট্ৰাইবেল বেল্টৰ মাটিবোৰ লৈ সেইটো গুৱাহাটীৰ বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিয়েল বেল্টলৈ লৈ গৈছিলে সেইটো বুলি ক'লে যে আপুনি 2026 কেনেকৈ হ'ব কোনো 8 ফেব্ৰুৱাৰী 2024 চৰি 24ত সেয়াই নহয় মই এইটো দেখাব বিচাৰিছোঁ এইটো গুৱাহাটীৰ
প্লেনিং মেপ জোন 1 এটো 2001 তাত আপোনাৰ যোনটো নৰ্থ গুৱাহাটী আমিনগাঁও গোটেই আপোনাৰ যোনটো বিন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল সেইটো গ্ৰীণ বেল্টত আছিলে মই সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেওঁ নিজৰ ধৰ্মপত্নীৰ যোনটো বিন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল আছে যোনটো গ্ৰীণ বেল্টত আছে তাত তেওঁ এভিকশ্যন আছে এভিকশ্যনটো কৰিবনে তাৰপৰা তেওঁ বেদখলকাৰী কৰিবনে যোনটো আজি মাটি কৰি লৈছে মই আৰু সুধিব মানে কচুতলিত যদি কৰিছে তাৰমানে আপুনি ক'ব বিচাৰিছে এইটো গ্ৰীণ বেল্টত পৰে যিহেতু আৰু সেইটোৱে নহয় মিৰ্জা আৰু আজৰাত আপুনি চাব পাৰে এয়াৰপৰ্টৰ ওচৰা মাটিবোৰ এক সময়ত ট্ৰাইবেল বেল্ট আছিলে কিন্তু আজি এই 2017 এক্টৰ অহাৰ পিছত সেই মাটিবোৰ কাঢ়ি আজি প্ৰটেক্ট গ্ৰুপক যোনটো অশোক সিংঘল ডাঙৰীয়া যোনটো গুৱাহাটীৰ জিএমচি মিনিষ্টাৰ জি মিনিষ্টাৰ আছে তেওঁ প্ৰটেক্ট গ্ৰুপে তাত বৃহৎ মঞ্জিলৰ অট্টালিকা নিৰ্মাণ কৰিছে সেই অট্টালিকাবোৰত তেওঁ উচ্ছেদ কৰিবনে আজি এই ভৰলুৰ ওচৰত আমি তৰুণ নগৰত চাব পাৰোঁ কেনেকৈ ভৰলুকাৰী মাটি সেই বিলৰ ওপৰত ইহঁতে প্ৰটেক্ট তৰুণ নগৰ নিৰ্মাণ কৰিছে সেই প্ৰটেক্ট তৰুণ নগৰত যেনেকৈ শিলহাকুত উচ্ছেদ কৰিছিলে সেনেকৈ উচ্ছেদ কৰিবনে ঠিক আছে ৰীতম মই ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ একদম জীয়াৰো শেষ বাক্যটো কি হ'ব যে ৰাজনীতি হৈছে এইটোতো খাটাং কাজিৰঙা যিমান উচ্ছেদ আগতে কৰিছে কাজিৰঙা গৰুখুটি বটদ্ৰৱা বা অন্যান্য বিভিন্ন ঠাইত যিমান উচ্ছেদ কৰিছে বেছিভাগ উচ্ছেদকাৰীক মানে উচ্ছেদিত লোকক ৰাজ্য চৰকাৰে মানে ঊৰ্ধে 7 লাখ টকা তলত 3 লাখ টকা দি পেলাই পুনৰ সংস্থাপিত কৰিছে অন ৰেকৰ্ড গতিকে এই মানুহখিনিক আজি উচ্ছেদ কৰিছে ৰাজনীতিৰ কাৰণে কাইলৈ তেওঁলোককো বেলেগ ঠাইত মানে সংস্থাপিত কৰিব গতিকে এনেকৈ কাইলৈ যদি সংস্থাপিত কৰিবইলগীয়া হয় তেতিয়াহ'লে আজি উচ্ছেদ কৰাৰ আগতে প্ৰপাৰ ছিষ্টেমত গভৰ্ণমেণ্টৰ ৰুল মতে আইন মতে নকৰে জিয়াৰে যিটো কথা কৈছে এইটো বৰদোৱা কাণ্ডটো দুটা পইণ্ট 2 নম্বৰ এই যে কাজিৰঙাৰ এলিফেণ্ট কৰিডৰত কাৰোবাৰ ডাঙৰ ৰিজৰ্ট কাৰোবাৰ হোটেল 5 ষ্টাৰ হোটেল এই যে গ্ৰীণ বেল্টত কাৰোবাৰ স্কুল এইবিলাক উচ্ছেদ হ'বনে 3 নম্বৰ এতিয়া আসলতে বেলেগ কথা একো নাই ইলেকশ্যন আহিবলৈ বৰ বেছি দিন 1.5 বছৰমান আছে সেইকাৰণে 1.5 বছৰ আগতে ইলেকশ্যনৰ প্ৰস্তুতি আৰু বিজেপিৰ ওচৰত বেলেগ একো ইছ্যু নাই এফালে হিন্দুৰ ত্ৰাণকৰ্তা আজমলক উভতাই আনিবৰ কাৰণে ৰিজাউল কৰিম ডাঙৰীয়াই কৈছে যে এইসকল যে বাংলাদেশী মূলৰ মুছলমানসকলে উজনি অসমত আগ্ৰাসন কৰা নাই মই আপোনাক কৈছোঁ যে আপুনি যদি গোলাঘাট জিলাখনত চাই তেতিয়াহ'লে উৰিয়ামঘাট যি বৰ্ডাৰ অসম নাগালেণ্ড বৰ্ডাৰ যি উৰিয়ামঘাট তাত দেখিব যে বহু অঞ্চল এইসকল এই সংখ্যা যিসকল বাংলাদেশী মূলৰ সংখ্যালঘু জনসাধাৰণে তাত এনক্ৰ'চ কৰা আৰম্ভ কৰিছে একে সময়তে নেঘেৰি বিল মেৰাপানী সেই অঞ্চললৈকে এইসকলে তাতে দখল দিবৰ কাৰণে আৰম্ভ কৰিছে কিন্তু নিশ্চিতভাৱে চৰকাৰখন 2016 চনৰ পৰা এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে 21ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে এটা কথা ঠিক কৰি লৈছে যে চৰকাৰী ভূমি যি বেদখল হৈছে বেল্ট এণ্ড ব্লক বেদখল হৈছে উচ্ছেদ কৰিব আৰু খিলঞ্জীয়া লোকক খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানক ইয়াত সুৰক্ষিতভাৱে ৰাখিব এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত আৰু আমি আহ্বান জনাম যাতে কংগ্ৰেছকে আদি কৰি ৰাজনৈতিক দলৰ আহ্বান জনাম যাতে তেওঁলোকে এই ধৰণৰ যি খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ সুৰক্ষাৰ কাৰণে যি চৰকাৰৰ যি পদক্ষেপ তাত যাতে কোনো ধৰণৰ মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ জয়ন্ত গোস্বামী এটা উত্তৰ নিদিলে যে এখেতসকলে কৈছিল যে কেইটামান বিশেষ জেগাত উচ্ছেদ চলাবনে নচলায় সেই সন্দৰ্ভত জয়ন্ত গোস্বামী নক'ল আমি ভৱিষ্যতলৈ আকৌ লগ পাম সেইদিনাখন উত্তৰ বিচাৰিম সেই সময়ত উচ্ছেদ চলিবনে নচলায় সঁচাকৈ যদি ৰাজনীতি হৈছে এয়া বেয়া কথা হৈছে আৰু যদি আন্তৰিকতা সদিচ্ছাৰে চৰকাৰে বেদখলমুক্ত কৰিব বিচাৰিছে সেয়া সদায় আদৰণীয় বাকী বিচাৰ আপোনালোকলৈ এৰিছোঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ